ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো সোণালী সূত্ৰধৰ আপুনি কোন ঠাইৰ পৰা আহিছে ধুবুৰী ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2020 চনৰ 26 জানুৱাৰী
আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ যিটো ব্ৰহ্মচাৰ্য বুলি কয়, সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ। আৰু মই সহ্যোগ কৰিছিলোঁ, মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগত মাতাক দৰ্শন কৰিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো সহ্যোগ কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে, লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে, সেই সাধনা কৰি থকাৰ পিছতো আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা, আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গোমাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই সহ্যোগ সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল, আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল, তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে, ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে, আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গোমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে, যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্টৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? হয়, ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে, আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্টৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমাৰ জগতৰ নিয়মমতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ, এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, এইটো পূজা কৰিব লাগে,
মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল। যিহেতু আপুনি ডক্টৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে, আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আৰু এটা আচৰিত কথা, আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? এইটো হৈছে সৎভক্তি, মানে শাস্ত্ৰ অনুকূল সাধনা, যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে। তেওঁ শাস্ত্ৰ বিধিমতে, শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে। আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? 4 বেদ, গীতা, 6 শাস্ত্ৰ, 18 পুৰাণ, কোৰাণ, বাইবেল এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে। আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে। এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে? হয়, এইটো 100% সঁচা। কাৰণ আমাৰ ভকতজী নিচা কৰিছিল, চাধা খাইছিল, মানে চিগাৰেট খাইছিল, তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল যাৰ কাৰণে গলাটো ফাঁচি গৈছিল। মাছ মাংস খাইছিল। যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ, পঢ়িছোঁ, তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল। তেতিয়াৰ পৰাই ত্যাগ কৰিছে। নাম দীক্ষা লোৱাই নাই, তেতিয়াই ত্যাগ কৰিছে। আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে। তেওঁ নিচা কৰা নাই, চিগাৰেট খোৱা নাই, চাদা খোৱা নাই, তামোল খোৱা নাই, আৰু গলাও ভাল হৈ গ'ল, বেমাৰো ভাল হৈ গ'ল। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? হয়, মই বহুত লাভ পাইছোঁ। এনেকুৱা যে কিছুমান চমৎকাৰ আছে। যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত, তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ, দেৱ দেৱী পূজা, তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল। সেই ফটো মানে মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয়, যেনে বাহিৰৰ পৰা আইনা, সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ঘৰৰ ভিতৰত পোহৰ সোমাই যায়, ঠিক এনেকৈ যায়। মই ক'ৰ পৰা পোহৰ আহে? তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ। ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে। তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল। ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে। মই নলওঁ, মোৰ যোগ ধৰ্ম আছে, ব্ৰহ্মচাৰ্য আছে, তেনেকুৱা কৈছিলোঁ। দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা? আমাৰ ভকতজী কৈছে। তাৰপাছত মই নলওঁ। তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ, বহু প্ৰশ্ন পুছিছিলোঁ। মোৰ উত্তৰো দিছে। আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ আৰু, তেতিয়াহ'লে মই দীক্ষা নলওঁ। তেতিয়া আৰু কৈছে মোক প্ৰশ্ন সুধি থাক, মই উত্তৰ দি থাকিম। তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে, যেনে মই সন্মুখত মানে দেখা পাই আছোঁ। আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয়, হালধীয়া ঝকঝক কৰি পোহৰ আছে। তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয়, এইটো ভগৱানেই হয়। তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব। তাৰপাছত মোৰ ভকতজী কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে। মই অলপ দেৰি কৰিছিলোঁ, 5টা বজাত উঠিছিলোঁ। তাৰপাছত মই একো লাভ নাপাওঁ, একো দেখা নাপাওঁ। তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত। তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল, মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ। তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ, সেয়ে মোৰ লাভ নিদিছিল। তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ, তেতিয়া মোৰ মূল কমল মানে কেনেকৈ পদুম ফুল খোল খাই যায়, মই এইটোও দেখা পালোঁ। আপুনি শৰীৰ কমলৰ কথা কৈছেনে? সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে, সেইটো মানে মই দেখা পাইছোঁ।
দেখা পাই গৈছোঁ পদুম ফুলটো পাহি মিলিছে লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে কিবা এটা কাম কৰিব লাগিব টকা পইচা উপাৰ্জনৰ কাৰণে এনেকৈ ভাৱ হৈ গ'ল তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদমবাৰে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে চাৰ নাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ এই সতলকত যাব মইহে পৰি ৰ'ম সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয় এইটো বাস্তৱত মই দেখা পাওঁ কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ আৰু এটা আচৰিত কথা যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে বাস্তৱিকতে আপুনি দৰ্শন পাইছে সঁচাকৈ এটা আচৰিত কথা আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যেহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয় আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ মানুহে গীতা পঢ়ে শুনে কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম কেনেকৈ পাম ভগৱান ক'ত কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয় কাৰণ মই শিৱ পূজা কৰিছিলোঁ শিৱ ঠাকুৰো আচল ভগৱান নহয় মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ধাপ এইবিলাক মই চোতালত উল্টাই ফেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয় আচল ভগৱান কোন হয় সেইটো কৈ দে মোক সেই ভগৱানকহে মোৰ ভক্তি দিবি আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান সত্যনাৰায়ণক চিন্তি ভগৱান সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ মনে মনে মানুহক নেদেখাইছিলোঁ সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ তাত মোৰ কোনো লাভ হোৱা নাছিল বেমাৰ আজাৰ ভাল হোৱা নাছিল আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল সেইটো আমাৰ চলিব পৰা হৈ গ'ল সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক আৰু আমি যিহেতু অসমৰ নিবাসী যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ কেনেকৈ ল'ব পাৰিম যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে যেনে আমাৰ চিৰাং তাৰপাছত হোজাই তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত তাৰপাছত এইফালে নাহৰকটীয়া গহপুৰত আৰু ঢেকীয়াজুলিত এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব লগতে আপুনি মোবাইলত ফেচবুকত ইউটিউবত সাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব তাতে মংগল প্ৰবচনৰ তলত সন্ত ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব
ধন্যবাদ থাকিল সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। मानुष जन्म दुर्लभ है ये मिले न बारंबार तरवर से पत्ता टूट गिरे बोर न लगता डार। পৰমাত্মা এনেকৈ ডাঙৰ ডাঙৰ স্বৰত থিয় হৈ ক'বলৈ ধৰিছিলে। ওচৰ পাজৰৰ মানুহ একত্ৰিত হৈ গৈছিলে, বহুত মানুহ গোট খাইছিলে আৰু মালিকৰ স্বৰটো লাউড স্পীকাৰতকৈও বেছি আছিলে। য'ত যোন বহি আছিলে তেওঁ তাৰ পৰাই শুনা পাইছিলে। তেওঁতো আৰামতেই কৈ আছিলে। সেয়া লীলা আছিলে মালিকৰ। পৰমাত্মাৰ লাউড স্পীকাৰৰ কি দৰকাৰ? আৰু এনেকৈ লাখ লাখ মানুহ একত্ৰিত হৈ গৈছিল আৰু প্ৰাৰ্থনা কৰিছিলে যে হে ভগতজী, আহি যোৱা আৰু থাকি যোৱা আমাৰ গাঁৱতে। তেওঁ ক'লে ঠিক আছে, মই ৰৈ যাম। তেওঁ গৈছিলে সেই উদ্দেশ্যেৰে। আকৌ পিছৰ দিনা পৰমাত্মাই আবেলিও শুনাইছিলে। দিনত নিজৰ বেপাৰ কৰিছিলে, আবেলি আকৌ শুনাইছিলে। এনেকৈ লাখ লাখ মানুহ হৈ গৈছিলে। ভগৱানে এদিনত শ শ জেগাত তেওঁ প্ৰকট হৈ গৈছিলে। যেনেকৈ আজিতো এয়া টিভি আছে, এজন ব্যক্তিয়ে কয় আৰু কোটি কোটি টিভিত গৈ তেওঁ নিজৰ সেই জ্ঞান দিব পাৰে। সেই সময়ত এইটোও নাছিলে, আৰু এইটো হোৱা হ'লে কবিৰ চাহেবক ক'বলৈ কোনে দিলে হয়, যেনেকৈ এই দাসৰ লগত হৈ আছে। আৰু যদি আমাৰ এই জ্ঞান চলিব ধৰে, এই নকলি সন্তসকলে এইবোৰ বন্ধ কৰি দিয়ে যে বন্ধ কৰক, এইবোৰ মিছা নিন্দা কৰে। গতিকে পৰমাত্মাই দ্বিতীয় পদ্ধতিয়া কৰি ল'লে। সেই সময়ত চেনেলৰ প্ৰয়োজন নাছিলে। তেন্তে এনেকৈ তেওঁলোকৰ সুখ হৈছিলে নাম ল'লেই। কেৱল প্ৰথম মন্ত্ৰ দিছিলে ভগৱানে সেই সময়ত, আৰু মাজৰ হ'ল এই 5 নাম যি প্ৰথম মন্ত্ৰত আপোনালোকক দিয়া হৈছে। এয়া হৈছে সেই 5 নাম যি ৰাধা স্বামীসকলে গাঁঠি জুৰি আছে। এই 5 নাম, সেই 5 নামো কাৰো নহয়, এয়া কালৰ হয়। আৰু ইয়াৰে লাভ হ'ব আপোনালোকৰ ইয়াত, আৰু আমি ইয়াৰ পৰা যাম। যেনেকৈ আমাৰ শৰীৰত চেনেল লাগি আছে, ইয়াত তেওঁলোকৰ প্ৰধান বহি আছে, তেওঁলোকৰ মালিক হয়। তেওঁলোকৰ একাউণ্ট ক্লিয়াৰ কৰি আমি আগলৈ যাব পাৰোঁ ত্ৰিকুটিলৈ। গতিকে সেই সময়ত আমাৰ জ্ঞানৰ আধাৰ নাছিলে। সুখ বহুত দিছিলে পৰমাত্মাই, কাৰণ এয়া সুখ সাগৰ হয় প্ৰভু। এওঁৰ শৰণলৈ আহোঁতেই কাৰোবাৰ পেট বাধা আছিলে, কাৰোবাৰ দেহ ৰুষ্ট আছিলে, বা কোনো শাৰীৰিক কষ্ট আছিলে, কোনো সাংসাৰিক বাধা আছিলে, কাৰোবাৰ কৰ্ম হোৱা নাছিলে, সেই সকলোবোৰ ঠিক হৈ যাব ধৰিলে। আৰু এনেকৈ চমৎকাৰ কৰিলে পৰমাত্মাই। তেওঁলোকৰ ঘৰত দুখীয়া ব্যক্তি আছিলে আৰু আবেলি 10 টকা লৈ পেলাই শুইছিলে, ৰাতিপুৱা 100 টকা পাইছিলে তেওঁ ঘৰতেই। আৰু তেওঁ আকৌ আহি কৈছিলে যে আজি গুৰুজীৰ কৃপাত এনেকুৱা চমৎকাৰ হৈ গ'ল। কোনোবাই কয় যে নহয়, তুমি থৈ পেলাই পাহৰি গৈছা, তুমি পাহৰিছা। এনেকুৱা কেনেকৈ হ'ব পাৰে? যাৰ লগত হয় তেওঁহে বুজিব পাৰে। থৈ পেলাই পাহৰাৰ সময় আছিল নে সেয়া? তেন্তে এতিয়াও সেই লীলা হৈ আছে। এজন ভকতে কৈছে, মই 1-1.5 বছৰৰ পৰা চেষ্টা কৰি আছিলো, কিতাপ পঢ়ি তেওঁৰ নাম ল'ব বিচাৰিছিলে, কিন্তু তেওঁৰ টকাৰ অভাৱ। তেন্তে তেওঁ কৈ আছিলে যে এনেকৈ কৰি কৰি মই বহুত বেছি দুখী হৈ গ'লো ভগৱান। পৰমাত্মাৰ ইমান অমৃত জ্ঞান আৰু মই পাব পৰা নাই। কান্দিব ধৰিলে। এদিন কি কৰিলে, 100-200 টকা বেংকত আছিলে, সেয়া উলিয়াবলৈ গৈছিলে। 6000 টকা বেংকত পালে। 6000 টকা তেওঁৰ একাউণ্টত জমা থকা পালে। আৰু সেয়া লৈ তেওঁ কান্দিব ধৰিলে যে পৰমাত্মা এই দয়াও কৰি দিলে। পিছদিনা ট্ৰেইন ধৰিলে, বহুত দূৰৰ আছিলে সেই মানুহজন। তেন্তে এনেকুৱা লীলাটো লাখ লাখ কৰিব পৰমাত্মাই আপোনাৰ বাবে। কিন্তু আপুনি কোনো বেলেগক ক'ব এয়া মিছা, কাৰণ তেওঁলোকৰ লগত এনেকুৱা কেতিয়াও হোৱা নাছিলে। হোৱা কিয় নাছিলে? কাৰণ তেওঁলোকে পাৱাৰৰ কানেকশ্যন পোৱা নাছিলে। মেনুৱেলি যি কাম আছিলে, পাৱাৰৰ কাম তাতকৈ বেলেগ হয়। গতিকে এয়া পাৱাৰৰ কাম হয়, পৰমাত্মাৰ কাম হয়। এয়া জনসাধাৰণে মানিব নোৱাৰে এইবোৰ কাৰ্যক। গতিকে এই প্ৰকাৰে পৰমাত্মাৰ সেই 64 লাখ শিষ্য হৈ গৈছিলে। সকলোকে এই মন্ত্ৰ দি দিলে। আকৌ আমাৰ, কাৰণ জ্ঞান আমাৰ নাছিলে, সকলোৱে ফুচুলাব পাৰে। হিন্দু আৰু মুছলমান দুয়োকেই উপদেশ দিছিলে ভগৱানে, আৰু কয় যে ভাই হিন্দু মুছলিম দো নি ভাই, দো কেছো নৰক মে যাই। এজন পিতৃৰ সন্তান হয় তোমালোক, আৰু কালে তোমালোকৰ মাজত শত্ৰুতা সৃষ্টি কৰিলে ভিন্ন ভিন্ন বনাই। বুদ্ধিমান মানুহ আছিলে, মানিছিলেও, কিন্তু ভক্তি কৰাৰ পিছত তেওঁলোকৰ যি সুখ পাইছিলে নামেৰে, হ'ব পাৰে বেলেগ ধৰ্মৰ আছিলে তেওঁলোক, কিন্তু ভক্তি মালিকৰেই কৰিছিলে অন্তৰৰ পৰা। কিন্তু কিছু সময়ৰ পিছত কি হয় এই প্ৰাণীৰ লগত,
যে এওঁ সুখ বেছি হৈ যায়, কাৰণ এই মালিক সুখদায়ক হয়, এওঁ দয়ালু পৰমাত্মা হয়। এওঁৰ অলপ কৃপাৰে ইমান সুখ হৈ যায়, জীৱ আচৰিত হৈ যায়, বিচলিত হৈ যায়। আকৌ কিছুদিনৰ পিছত কি হ'ল, লাহে লাহে পৰমাত্মাৰ পৰা দূৰ হৈ গ'ল। কোনোবাই কয় যে নহয় ভাই, ভগৱানটো ভগৱানেই হয়, এই কবিৰ ভগৱান নহয়, এওঁ আল্লাহ নহয়, এওঁ মিছা কৈ আছে। ঠিক আছে, তোমাৰ কোনো সুখ হ'ল, কোনো সৰু সুৰা কোনো সিদ্ধি হ'ল, তেন্তে এই প্ৰকাৰে তেওঁ আমাৰ জ্ঞান নথকা বাবে নিজৰ ধৰ্মৰ মানুহে পৰমাত্মাৰ পৰা আমাক পুনৰ দূৰ কৰিলে। কিন্তু সেই মালিকৰ যি উদ্দেশ্য সেয়া সম্পূৰ্ণ হ'ল। আমি পৰমাত্মাক চিনি নেপাই ঘূৰি ফুৰিছিলোঁ, নহ'লেতো ইমান সহজ হয় মুক্তি। ইয়াতকৈ সহজ বস্তুৱেই নাই, আৰু ইয়াতকৈ সহজ কোনো কাম নাই। যেনেকৈ ৰুটি খাদ্য বনাই ভনীয়ে, ছোৱালীয়ে, মাতৃসকলে আৰু কিমান আয়োজন কৰে, গণিব নোৱাৰি কিমান আইটেম একত্ৰিত কৰিব লাগে। পৰঠা, তাত লাগে টাৱা, চৌকা, খৰি, তেল, আৰু আকৌ বাতি আৰু চামুচ, আকৌ নিমখ, জলকীয়া, এই সকলোবোৰ একত্ৰিত কৰি আকৌ আটা মৰা, আকৌ পাচলি কটা, সম্ভাৰ মৰা, আৰু আকৌ গৰমৰ দিনেই হওক বা ঠাণ্ডা দিনেই, লাগিলে বৰষুণেই হওক। এতিয়া কিছুমানৰ গেছৰ চৌকা হৈ গ'ল, নহ'লে আগতেতো খৰি জ্বলোৱা হৈছিলে, এতিয়াও জ্বলায়। 90% মানুহে এতিয়াও খৰিৰেই ভোজন বনায়। বৰষুণৰ দিনত ভিজি যায়, সেয়া নজ্বলে, ফু ফু কৰি থাকিব লাগে, চকু ৰঙা হৈ যায়, তথাপিও বনাওঁ আমি। আৰু পৰমাত্মাৰ ভজনত একোৱেই কৰিব নালাগে, জিভাও লৰাব নালাগে। আৰু এইটোও নহয় আমাৰ দ্বাৰা, কি যে হ'ব, জিভাও লৰাব নালাগে। বিনা জিভাৰে স্মৰণ দি দিলে মালিকে উশাহ নিশাহটো লোৱা, তুমি শুই শুই লোৱা, বহি বহি লোৱা, চলা ফুৰাত লোৱা, সেয়া স্মৰণ কৰা। আৰু এইটো প্ৰথম মন্ত্ৰ হয়, ইয়াৰ জপ মনেৰে কৰা, মৌখিক কৰিব নালাগে। মৌখিকটো বেলেগকৈ বহি কৰি লোৱা, অকলে মানসিকভাৱে কৰি লোৱা। গতিকে ইয়াত একো এনেকৈ উঠাই আনিব নালাগে, না কোনো আয়োজন কৰিব লাগে। যদি এইটো নোৱাৰো, তেনেহ'লে আমাৰ দৰে মূৰ্খ নাই, তেনেহ'লে আমি কেনেকুৱা ভগত? গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এইটোৱে সকলোতকৈ সহজ হয় মুক্তি পোৱা। এতিয়া আমি সেই প্ৰসংগলৈ আহোঁ। তেন্তে এনেকুৱাই পৰমাত্মাই আমাক চাৰ্জ কৰি গ'ল, আৰু চাৰ্জ কৰি গুচি গ'ল মালিক। সশৰীৰে আহিছিলে আৰু সশৰীৰেই গুচি গ'ল। কিন্তু আমি মালিকক চিনি নাপালোঁ, সেইবাবে আমি তেওঁৰ পৰা বিমুখ হৈ গ'লোঁ। পৰমেশ্বৰে এক লীলা কৰিছিলে, পৰমাত্মাৰ বহুত শিষ্য হৈ গ'ল আৰু সৎসংগ কৰিছিলে। তালৈ ভগত আহিছিলে, ছোৱালী ভনী সকলো আহিছিলে। তেন্তে যেতিয়া আমাৰ সুখ হৈ যায়, তেন্তে আমি আমাৰ পৰমাত্মাটো দুখ উলিওৱা আৰম্ভ কৰি দিওঁ। এয়া মনৰ অভ্যাস হয়। এই মনে বিচাৰে যে ইয়াক দূৰ কৰোঁ, এই পৰমাত্মাক। এজনী বেশ্যা আছিল, গণিকা। সেই ছোৱালীজনীয়ে ভনীয়ে ৰাতিৰ সময়ত সৎসংগ শুনিছিলে। কোনো দয়া হ'ল পৰমাত্মাৰ, তেওঁ ঝুপুৰিত বহি গ'ল নিজৰ ঘৰত। ৰাতিৰ সময় আছিলে, ক'ৰবাত দূৰত সৎসংগ হৈ আছিলে। আৰু ৰাতিৰ যি চাইলেণ্ট পিৰিয়ড আছিলে, একেবাৰেই শান্ত বতৰ হয় পৰিৱেশটো, দূৰলৈকে শব্দ আহে। আৰু পৰমাত্মাই যদি বিচাৰে তেওঁ শুনাই দিব দূৰত ঘৰত বহিও। এতিয়া সেই ছোৱালীজনীয়ে গোটেই ৰাতি সৎসংগ শুনিলে যে মনুষ্য জীৱন পৰমাত্মাক পাবৰ বাবেই প্ৰাপ্ত হৈছে। আৰু এওঁৰ ভক্তি নকৰি অসংখ্য জন্ম কুকুৰ হ'ল, অসংখ্য জন্ম গাধ হ'ল, এই সকলো ডিটেইলছ মালিকে সৎসংগত শুনালে। তেতিয়া সেই ছোৱালীজনীৰ এবাৰতে প্ৰেৰণা জাগিল, পুণ্যাত্মাসকল, সৎসংগ এনেকুৱা বস্তু হয়, এয়া এনেকুৱা তত্ত্ব হয় যে আত্মাক জোকাৰি পেলায়, লাগিলে কচায়ো কিয় নহওক। এতিয়া সেই ছোৱালীজনীৰ টোপনি নহা হ'ল। তুমিতো পাপ কৰি দিলা, তোমাৰতো কুষ্ঠ ৰোগ হ'ব, বেয়া অৱস্থা হ'ব, আৰু শুভ কামটো একো নহ'লেই। হে ভগৱান, এতিয়া কি হ'ব? গোটেই ৰাতি ইফালে সিফালে কৰি অশান্তিত ঘূৰি ফুৰিলে। যেতিয়া সৎসংগ হৈ গ'ল আৰু পিছৰ দিনা আকৌ তেওঁৰ ওপৰত মালিকে দয়া কৰিলে। ওচৰে পাজৰে এদিন 1-2 দিনৰ পিছত তাতেই সৎসংগ ওচৰে পাজৰে হ'ল। এতিয়া ছোৱালীজনী তালৈ গ'ল, পৰমাত্মাক ক'লে যে হে গুৰুদেৱ, যে মোৰ দৰে পাপীৰ কি উদ্ধাৰ হ'ব পাৰে নেকি? পৰমাত্মাই ক'লে পুত্ৰী। তেওঁ ক'লে, পৰমেশ্বৰে সুধিলে যে এতিয়া কি হ'ল পুত্ৰী? ইয়াততো কোনো এজন নিৰপৰাধ ব্যক্তি মই ইয়াত দেখা নাই,
সকলোৱে কিবা নহয় কিবা বেয়া কাম কৰিয়েই থাকে আৰু সৎসংগত ইয়াৰেই সমাধান হয়। সেই ছোৱালীজনীয়ে ক'লে, পৰমাত্মা মইতো বহুত বেয়া মহিলা হওঁ, এনেকুৱা মই কণিকা হওঁ, বেশ্যা হওঁ, মোৰ দৰে দুষ্টৰ কি উদ্ধাৰ হ'ব পাৰে নেকি? পৰমাত্মাই ক'লে, পুত্ৰী, এতিয়া যিমানেই লেতেৰা কাপোৰ নাথাকক, ইয়াক পৰিষ্কাৰ কৰিবৰ বাবে চাবোন আৰু পানী আছে, সৎসংগই সেই কামেই কৰে। কিন্তু পুত্ৰী, আগতে যি হ'ল হ'ল, পিছলৈ নকৰিবা। কাণত ধৰিলে সেই ছোৱালীজনীয়ে যে আজিৰ পৰা পৰমাত্মা একোৱেই নকৰোঁ মই, লাগিলে ভিক্ষা খুজিয়ে আহাৰ খাম। আকৌ পৰমাত্মাই ক'লে যে যি তোমাৰ সংস্কাৰ আছিলে, কিন্তু এই সংস্কাৰক পৰিৱৰ্তন কৰি দিম, ভক্তি কৰিবা। এতিয়া সেই ছোৱালীজনীয়ে উপদেশ লৈ ল'লে। এতিয়া পুণ্যাত্মাসকল যাৰ লগত হয় তেওঁহে জানে। এয়া ভাবিলে তুমিতো মৰি গৈছা কেতিয়াবাই, জন্ম মৃত্যু হয় তোমাৰ, আৰু বয়সো 40-45 ওচৰ পাজৰ হৈ গ'ল। আৰু পুণ্যাত্মাসকলক এই কালে ঠায়ে ঠায়ে এনেকৈ বেয়া ধৰণে জালত পেলায়। তেন্তে তেওঁৰ মন লাগিল আগৰ সংস্কাৰ প্ৰবল আছিলে ছোৱালীজনীৰ, য'তেই সৎসংগ হৈছিলে ছোৱালীজনী তাতেই গৈছিলে আৰু মালিকৰ ওচৰত গৈ বহিছিলে, মুখৰ ফালে চাই আৰু সৎসংগ শুনিছিলে, গভীৰভাৱে বিচাৰ কৰিছিলে। এতিয়া কি হয় যে তাত সৎসংগত যেনেকৈ কোনো বাহিৰৰ ব্যক্তিয়ে ক'বলৈ ধৰিলে যে তোমাৰ গুৰুজীৰ ওচৰলৈতো বেশ্যাও যাব ধৰিছে, সুপ্ৰসিদ্ধ বেশ্যা আছিল সেই ঠাইৰ কাশী চহৰৰ। তেন্তে কিছুমানেতো নিজৰ ভনী বা ছোৱালীক, নিজৰ যেনেকৈ পুত্ৰক যোৱা বন্ধ কৰাই দিলে, আৰু কিছুমান যি তালৈ গৈছিলে সেই ছোৱালীজনীক ধমক দিবলৈ ধৰিলে, তই নাহিবি ইয়ালৈ, তই গুৰুজীৰ অপমান কৰিছ, গোটেই চহৰত চৰ্চা হৈ আছে, তাত নোযোৱাকৈ থাকিব কেনেকৈ? ইমান কষ্টৰে পথ পাইছে ছোৱালীজনীয়ে, আৰু তাৰ পৰা যদি তাই দূৰ হৈ যায়, তাই ভাবিলে যে তাইতো নাশ হৈ যাব, নৰকতো ঠিকনা নাই। তেতিয়া পিছদিনা পৰমাত্মাৰ ওচৰত কান্দিব ধৰিলে যে প্ৰভু, আপোনাৰ ছোৱালীটো মহাপাপী, কিন্তু দাতা আপুনি আশ্বাস দিছিলে যে পাপীও পাৰ হৈ যায়, এই আশাতেই মই আপোনাৰ চৰণত লাগি আছো, আৰু মোক ইয়ালৈ আহিবলৈ মানা কৰা হৈ আছে। তেতিয়া পৰমাত্মাই ক'লে, কি হ'ল পুত্ৰী, সকলোখিনি কোৱা। কিছুমান ভক্তই কয়, কিছুমান মাতৃয়ে কৈ আছে যে তই নিজ হৈ ইয়ালৈ নাহিবি, গুৰুজী অপমান কৰিছ। তেতিয়া পৰমাত্মাই ক'লে যে তুমি বেছিকৈ আহা, আৰু তোমাক যিয়ে মানা কৰিব মোক ক'বা। তেতিয়া পৰমাত্মাই সৎসংগৰ মাধ্যমেৰে তেওঁলোকক ক'লে, भाई कुष्टी होवे संत बंदगी कीजिए, हो वैश्या के विश्वास चरण चित दीजियो। যদি কোনো ভগতৰ বেমাৰো হৈ আছে, লাগিলে কেঞ্চাৰ হওক বা পেটৰ অসুখ, আৰু তেওঁ ভক্তি কৰি আছে, নাম লৈ ৰাখিছে, তেওঁক ঘৃণা কৰিব নালাগে, তেওঁক কোচত চাহেব মাতিব লাগে, মৰমেৰে ক'লে। এয়াতো সকলোৰে হ'ব পাৰে এই বেমাৰ, আপোনালোকৰো হ'ব পাৰে যদি আবুল তাবুল বকা, কিন্তু যিহেতু তেওঁ ভক্তি কৰি আছে, তেওঁ ভগত হৈ গ'ল, আৰু ইয়াৰ পৰা তেওঁ পৰিত্ৰাণো পাব। और जैसे कहते हो वैश्या के विश्वास चरण चित दीजिए। যদি কোনো ভনী বা পুত্ৰীয়ে ভুলতে কোনো দুষ্কৰ্মত আবদ্ধ হৈ আছে আৰু তেওঁ সঁচা মনেৰে ভক্তি কৰে, তেন্তে কোৱা হয় তেওঁকো ৰেচপেক্ট দিবা, যি টি ক'ব নালাগে। গতিকে এই প্ৰকাৰে বহুতো প্ৰমাণ দিলে যে মানুহে নিজৰ অপগুণখিনি নেদেখে, বেলেগৰহে দুখ উলিয়ায়। আৰু এইটো সঁচা কথা যে চোৰে সকলোকে চোৰেই দেখে, আৰু দুষ্কৰ্মীসকলে সকলোকেই দুষ্কৰ্মী বুলিয়েই দেখে। এতিয়া যেনেকৈ এটা চোৰ আহি এজন ভাল মানুহৰ ঘৰলৈ আহিল ৰাতি থাকিবলৈ এনেই অতিথি হৈ, এতিয়া সেই ভাল ব্যক্তিজনে তেওঁক ভাল অতিথি বুলিয়েই জানিছিলে, কাৰণ তেওঁ স্বয়ং ভাল হয়। তেওঁক চোৰ বুলি ভবা নাছিলে। খোৱালে বোৱালে, ভাল বস্ত্ৰ দিলে, ঠাণ্ডাৰ দিন আছিলে, আৰু নিজৰ ঘৰত ভাল ঠাইত শুৱালে য'ত নিজে শুই আছিলে। এতিয়া সেই মানুহজনটো ভালকৈ শুই গ'ল, চোৰ উঠিলে, তেওঁৰ টকা পইচা লৈ ৰাতিয়েই পলাই গুচি গ'ল। এতিয়া সেই চোৰটো চোৰেই আছিলে, কিন্তু সেই ভাল মানুহজনে চোৰক দেখা নাপালে। এতিয়া আকৌ এজন ভাল ব্যক্তি সেই চোৰৰ ঘৰলৈ গৈ থাকিল, বাটৰুৱা। এতিয়া তেওঁ ৰখালে, থাকি গ'ল। এতিয়া সেই ভাল ব্যক্তিজনটো ৰাতি শুই গ'ল ভালকৈ, আৰু এওঁ নিজৰ ঘৰতেই গোটেই ৰাতি জাগি থাকিলে যে ৰাতিয়েই যদি ইয়াকো চোৰ কৰি লৈ যায়, চোৰ কৰিব বুলি ভাবিয়েই গোটেই ৰাতি জাগি থাকিলে, কাৰণ সেই দুখ তেওঁৰ নিজৰ মাজতেই বিদ্যমান আছিলে।
সেই ভাল ব্যক্তিজনৰ নাছিলে অতিথিজনৰ। যেনেকৈ এজন চোৰ আহি এজন ভাল মানুহৰ ঘৰত থাকিলে বাটৰুৱা এজন অতিথি হৈ এতিয়া সেই সৎ ব্যক্তিজনে তেওঁকো সৎ বুলি ভাবিলে, কাৰণ তেওঁ স্বয়ং ভাল আছিলে। তেওঁ এওঁক চোৰ বুলি ভবা নাছিলে। ভোজন কৰালে, ভাল বিচনা দিলে, ভাল কাপোৰ দিলে, ঠাণ্ডাৰ দিন আছিলে, নিজৰ ঘৰৰ চৌহদত শুৱালে য'ত নিজে শুৱে। এতিয়া ভালজনটো শুই পৰিলে গভীৰভাৱে। চোৰজন উঠিলে, তেওঁৰ ধনখিনি লৈ ৰাতি পলাই গুচি গ'ল। এতিয়া সেই চোৰজনটো চোৰেই আছিলে, কিন্তু সেই ভাল মানুহজনে চোৰজন দেখা নাপালে। এদিন এজন ভাল মানুহ সেই চোৰজনৰ ঘৰত থাকিলে, বাটৰুৱা এজন। এতিয়া তেওঁক ৰাখিলে, থাকি গ'ল। এতিয়া সেই ভাল মানুহজন সন্ধিয়াতে শুই গ'ল তেওঁৰ ঘৰত, আৰু চোৰজন গোটেই ৰাতি সাৰে থাকিল। ভাবিলে ৰাতি যদি তেওঁ চুৰ কৰে, ৰাতি চুৰ কৰিব বুলি ভাবিয়েই গোটেই ৰাতি সাৰে থাকিল, কাৰণ এই দোষ তেওঁৰ গাত বিদ্যমান আছিলে, সেই ভাল মানুহজনৰ নাছিলে, অতিথিজনৰ। আৰু বহুতো প্ৰমাণ এই পৰমাত্মাই দিছে যে এজন সাধু ক'ৰবাত ছোৱালী এজনীক পিটি থকা হৈছিলে। নগৰৰ মানুহে তেওঁক মাৰি আছিলে, সন্তজন তাত গৈ পালে। তেওঁ এজন সিদ্ধ পুৰুষ আছিল, সকলোৱে জানিছিল যে তেওঁৰ বচনত শক্তি আছে। তেওঁ ক'লে যে বাচাহঁত কি হৈ আছে, এই ছোৱালীজনীক কিয় মাৰি আছা তোমালোকে? গোটেই গাঁওবাসীয়ে ক'লে যে তাই দুষ্কৰ্মী হয়, তাই এই ঠাইত দুষ্কৰ্ম কৰে। সন্তজনে ক'লে যে ৰৈ যোৱা, এইক এনেকে শাস্তি দিব নালাগে, মই কম কেনেকে শাস্তি দিব লাগে। সকলোৱে পাথৰ উঠোৱা, আৰু এটা এটা পাথৰ এইক মাৰিম, এইক বহুত কষ্ট দি মাৰিম। সকলোৱে পাথৰ উঠোৱা, এটা এটা পাথৰ উঠাই ললে। সন্তজনে ক'লে যে ছোৱালীজনীক সেইজনেহে মাৰা যিজনে আজিলৈকে কোনো অপৰাধ কৰা নাই, যাৰ মনত কোনো দোষ নাই, তেওঁই কৰা এই কাম, নহলে ইয়াতে ভস্ম হৈ যাবা। এজনৰো হাতত পাথৰ নাথাকিল, আৰু এৰি পেলাই দূৰত গৈ থিয় হল। পৰমাত্মাই ক'লে যে কিবাটো ভাবা নিষ্কৰ্মাসকল, তাই অকলেই দুষ্কৰ্ম কৰিছিল নে তোমালোকৰ গাঁৱৰো কোনোবা আছিল? সকলোৱে তলমূৰ কৰিলে, তেওঁক কিয় পিতালাই তোমালোকে? তেন্তে কোৱাৰ ভাবে এইটোৱেই যে পুণ্যাত্মাসকল, আমি যেতিয়া ভগত হ'ম, পৰমাত্মাৰ মাৰ্গৰে চলিম, এই ধৰণৰ সাংসাৰিক বাধাবোৰৰ সৈতেও আমি যুঁজিব লাগিব, আৰু মৰমেৰে এই জ্ঞানৰ সৈতে আমি আগবাঢ়িব লাগিব। এতিয়া সেই ছোৱালীজনী আহিব ধৰিলে, কিন্তু ইমান জ্ঞান শুনিও বুদ্ধিভ্ৰষ্ট ব্যক্তিসকলে সেই ধৰণেই ব্যৱহাৰ কৰি থাকিলে ছোৱালীজনীক। পৰমাত্মাৰ আত্মাই দুখ পালে যে এই দুষ্টসকলে এতিয়াও বুজা নাই যে মই কি ক'ব বিচাৰিছো। যেতিয়া তেওঁলোকৰ ইমান কষ্ট আছিলে, সকলোৱে শ শ কথাৰে উল্লেখ কৰিছিলে, হে ভগৱান আমাৰ এনেকুৱা সুখ হ'ল, এনেকুৱা সুখ হ'ল, আপোনাৰ দয়া হ'ল, বেয়া অৱস্থা আছিলে, আপুনি আমাক বচালে, আৰু আজি এই স্বয়ং প্ৰভুক আনিলে ইয়ালৈ এৰেঞ্জমেণ্ট কৰ্তাসকলে। তেতিয়া পৰমাত্মাই কি কৰিলে, যেতিয়া সেই ছোৱালীজনী বহুত অশান্তি দিবলৈ ধৰিলে, তেতিয়া পৰমেশ্বৰে কি কৰিলে, সেই ছোৱালীজনীৰ ঘৰলৈ আহিবলৈ ধৰিলে। পুত্ৰী, মই আহিম তোমাৰ সেই ঘৰলৈ। এতিয়া সেয়া হৈছে বদনামী ক্ষেত্ৰ, আৰু তালৈ কবি পৰমেশ্বৰ গ'ল, আৰু বাৰান্দাত এখন বিচনা লগাই বহিলে। চোতালত মেইন গলিৰ গেটত সন্মুখত বিচনা লগাই বহিলে। ছোৱালীজনীও বহিলে সন্মুখত। ছোৱালীজনীৰ ভৰিৰ ওপৰত ভৰি ৰাখি তাই ভৰি মালিচ কৰিলে, আৰু পৰমাত্মাই তাত ভৰি থৈ বহি পৰিলে। আৰু শিষ্যবোৰে সেয়া দেখি অবাক হৈ গ'ল। বেলেগ মানুহকো দেখুৱালে, আহা দেখুৱাই আছো তোমাৰ গুৰুজীৰ কাণ্ড। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাই ভাবিলে সদায় সদায় কৰাটো ভাল নহয়, এবাৰতে পৰীক্ষা কৰো তেওঁ কেনে ভক্ত। তেওঁ বুজিছিলে তাইক ভালেখিনি, আদৰণীয় ৰবিদাস চাহেবজী, আৰু তেওঁ বেছিভাগ সময় কবিৰ চাহেবৰ লগতে আছিলে। ৰবিদাসজীক ক'লে যে ভগত এটা কাম কৰা, এটা হাতী লৈ আহা ভাড়াত। হাতী ভাড়ালে লৈ আহিলে, আৰু ছোৱালীজনীক ক'লে যে পুত্ৰী, কালিলৈ তুমি সম্পূৰ্ণ শৃংগাৰ কৰি আহিবা। ক'লে ঠিক আছে পিতৃ, আপোনাৰ যি আজ্ঞা, আপোনাৰ পুত্ৰী হাজিৰ থাকিব। ছোৱালীজনীয়ে তেনেদৰে সম্পূৰ্ণ শৃংগাৰ কৰিলে, আৰু পৰমাত্মা কবিৰজীয়ে কি কৰিলে, এটা বটলত গংগা জল ভৰাই ললে, চাফা বটলত। ছোৱালীজনীক বহুৱাই ললে মাজতে, আৰু হাতীৰ ওপৰত ৰবিদাসজীক বনাই দিলে ড্ৰাইভাৰ, অৰ্থাৎ মাউত, আৰু নিজে বহিলে পিছৰ ফালে, আৰু ছোৱালীজনীৰ কান্ধত হাত থৈ ললে, আগলৈ ওলোমাই এনেকৈ বুকুৰ ফালে, আৰু এটা হাতত সেই গংগা জল, আৰু এনেদৰে পানী খালে। আৰু ছোৱালীজনীয়ে এনেকুৱা কৰি আছিলে বহি বহি,
এতিয়া পৰমাত্মাই ক'লে সেই ৰবি দাসজীক যে মেইন বজাৰৰ ফালে লৈ যোৱা তোমাৰ গাড়ীখন। এতিয়া মেইন বজাৰৰ ফালে গুচি গ'ল পৰমাত্মা। সেই হাতী আৰু যিয়ে দেখিলে ক'লে কোনে এনেধৰণে মুক্তভাৱে বেশ্যাবৃত্তি আৰম্ভ কৰি দিলে। ক'লে যে কবিৰ হৈ শিপিনী ধানক কবিৰ ভগৱান বুলি কয়। যোৱা তাৰ শিষ্যবোৰক মাতি আনা যে আহা তোমালোকৰ গুৰুজীৰ কৰ্মকাণ্ড দেখুৱাই আছো। যিয়ে দেখিছে তেওঁৱেই ক'লে নাই মইতো গৈছিলো কেতিয়াবা কেতিয়াবা, মই যাব বিচৰা নাছিলো, মোকতো আমুকে লৈ গৈছিলে এদিন তালৈ। এই ধৰণে কোৱাৰ ভাৱ এইটোৱেই যে 64 লাখৰ গ্ৰুপ হৈ গৈছিলে আৰু এই লীলা চাই এজনো ৰৈ নাথাকিল। বলা যাওঁ। সকলো বিমুখ হৈ গ'ল পৰমাত্মাৰ পৰা। এতিয়া কি কয় আদৰণীয় গৰীব দাস চাহেবজীয়ে? তেওঁ কয় যে পৰমেশ্বৰে এই লীলা কিয় কৰিছিলে। के बड़ुआ बड़ुआ सब कहे कोई न जाने खोजी, दास गरीब कबीर कर्म यो डारे सिर का बोझी। সকলোৱে তেওঁক অভদ্ৰ অভদ্ৰ বুলি ক'বলৈ ধৰিলে। পৰমাত্মাক কোনেও গভীৰভাৱে বুজিবই নোৱাৰিলে যে এই লীলা কিয় কৰিছিলে। যে দাস গৰীব দাস চাহেবজীয়ে কৈ আছে যে কবীৰ কৰম और डाले सिर का बोझ। এই 64 লাখৰ ভাৰ তুলি ল'লে নিজৰ মূৰৰ ওপৰত। এজনো শিষ্য নাই মুক্তি হোৱাৰ যোগ্যৰ। কয় যে এওঁলোকক মূৰৰ পৰা পেলাই আছে তললৈ। এতিয়া পৰমাত্মাই তেওঁলোকক কৈছিলে যে যেতিয়া তোমালোক বিনাশ হৈ পৰি আছিলা, কাৰোবাৰ কিবা দুখ আছিল, তেতিয়াতো মই ভগৱান আছিলো আৰু আজি মই দানৱ হৈ গলো। ইমানেই বুদ্ধিয়ে কাম কৰে তোমালোকৰ। এতিয়া পুণ্যাত্মাসকল, তাত বিমুখ হোৱাৰ দুটা কাৰণ থাকে। গুৰুৰ পৰা বিমুখ হোৱাৰ দুটা কাৰণ থাকে। এটাটো হৈছে গুৰুদ্ৰোহী হৈ যোৱা আৰু এটা যেনে নিজৰ কোনো কাৰণেৰে গুৰুৰ প্ৰতি দুখ নাৰাখি তেওঁক এৰি দিয়া মাৰ্গতে। গতিকে তাত অন্তৰ থাকে। গুৰুদ্ৰোহী যিসকল হয় গুৰুৰ দুখ উলিয়ায়। সেই 64 লাখৰ 64 লাখেই গুৰুজীৰ দুখ বুলি মনা নাছিলে, কিন্তু মানুহৰ লাজৰ বাবে যোৱা বন্ধ কৰি দিলে। কিছুমান আছিল যিবোৰ মুখীয়া আছিল, যিসকল স্বয়ং নিজেই নিষ্কৰ্মা হয় আৰু তেওঁলোকে পৰমাত্মাৰ প্ৰতি দুখ ৰাখিছিলে, তেন্তে তেওঁলোকক গুৰুদ্ৰোহী বুলি কোৱা হয়। আৰু কিছুমানে এনেই যে বিমুখ হৈ যায়, তেতিয়া তেওঁলোকক পৰমাত্মাই ক্ষমা কৰি দিয়ে। তেওঁ জানে যে এই প্ৰাণীবোৰৰ ওপৰত বহুত ধৰণৰ প্ৰেছাৰ আছে, কিন্তু এতিয়া পিছৰ পিঢ়িলৈকে আনিবলৈ তেওঁলোকক চাৰ্জ কৰি দিছিলে। তেওঁলোকৰ দ্বাৰা ভক্তি কৰাই দিলে, দান ধৰ্ম কৰাই দিলে। গতিকে সেই কাৰণত মনুষ্য জন্ম পাই আপোনালোকে এতিয়ালৈকে আহি আছে। আৰু মনুষ্য জীৱনৰ পৰা যিসকল প্ৰাণী আহে আৰু এতিয়াও তেওঁলোকৰ মনুষ্য জীৱন প্ৰাপ্ত হয়, তেওঁলোকৰ কৰ্মও ভাল হয়, তেওঁলোকৰ স্বভাৱো বহুত ভাল হয় আৰু পৰমাত্মাৰ অবিহনে তেওঁলোক থাকিব নোৱাৰে। গতিকে এই স্থিতি হৈছে আপোনালোকৰ। আপোনালোক ক'ৰবাত ভ্ৰমিত হৈ আছিলে, ভগৱানক বিচাৰি চেক কৰি আছিলে সকলো, তেওঁলোকে ইয়ালৈ আহিছে। বা যিসকলে একো কৰা নাছিলে, কোনো ধৰণৰ তেনেকুৱা সংস্কাৰবশত দুই এক তেনেধৰণৰ পুণ্যকৰ্মী প্ৰাণীও আছে। দুই এজনে কয় যে মই এনেধৰণৰ পূজা কেতিয়াও কৰাই নাই আৰু নাস্তিকো নহয়, তেন্তে সেইটো বেলেগ কথা। আৰু তেওঁ সুখীয়ে আছিলে। আৰু যেনেকৈ তুমি সাধনা কৰিছিলা, এনেকুৱা লাগিছিলে যে আমি এনেকুৱা পূজাই কৰিছিলো য'ত সুখ আছে, আৰু দুখ লাগিবলৈ ধৰিলে যেতিয়া সেই পূজাৰ কোনো ভাল ফল পোৱা নাছিলো। গতিকে এই প্ৰকাৰে আমি জ্ঞানকো বুজিব লাগিব আৰু ভগৱানকো। গতিকে এতিয়া পৰমাত্মাই আপোনালোকক এই জ্ঞান লগতে দিছে আৰু এই জ্ঞানৰ আধাৰত আগতে যিবোৰ ফল পইণ্ট আমাৰ আছিলে, যাৰ বাবে আমি ফেইল কৰিছিলো, সেয়া মনত পেলাই দিছে দাসে। গতিকে এই কৰোথাকাণ্ড যি হ'ল, ইয়াৰ কাৰণ এইটোৱে আছিলে যে এই দাসে এই নকলিসকলৰ মুখা খুলি দিলে সকলোৰে। আৰু তেওঁলোকে উৰা বাতৰি বিয়পাই দিলে, মুখ্যমন্ত্ৰীবোৰৰ চৰকাৰৰ সহযোগ লৈ ল'লে, তেওঁলোকক মিছগাইড কৰি দিলে যে এই কৰোথা আশ্ৰমত এনেকুৱা হয়। খবৰ কাগজতো এনেকুৱা মিছা বদনামী কৰি দিছিলে, কিন্তু মোৰ এজনো সন্তান মোৰ পৰা দূৰ হোৱা নাছিলে, কাৰণ এই দাসক তেওঁলোকে গভীৰভাৱে জানিছিলে। আৰু সেইবাবে আজি সেইসকল যি আগতে ফেইল হৈছিলে, তোমালোক আজি পাছ কৰিছা। কি কাৰণত পাছ কৰিছা? কাৰণ তোমালোকে পৰমাত্মাক চিনি পাই গলা। তোমালোক শিক্ষিত। বেদক দেখুৱালে দাসে, গীতাক দেখুৱালে, পুৰাণক দেখুৱালে, আন নকলিসকলৰ সকলো ইতিহাস দেখুৱালে। তেতিয়া আপোনালোকৰ 100% বিশ্বাস হৈ গ'ল যে কবিৰ ইজ গড। আৰু আমাৰ গুৰুজী হয়, যোনে যিয়েই নকওক কিয়।
গতিকে এই প্ৰকাৰে আমি আগতে যি ফেইল হৈছিলোঁ এতিয়া যাতে নহওঁ, এতিয়া আমি পাৰ হৈ যাম। আমি ভগৱানক চিনি ল'লোঁ, কবিৰ পৰমাত্মাক পৰমাত্মা বুলি মানি ল'লোঁ, আৰু এনে অবিহনে আমি আগলৈ চলিব নোৱাৰোঁ। এনেকুৱা মিছা উৰা বাতৰি বিয়পোৱা হৈছিলে খবৰ কাগজৰ মাধ্যমেৰে, মিডিয়াৰ চেনেলৰ মাধ্যমেৰে। যদি নতুন ভগত কোনোবা আহিছে আৰু তেওঁ যদি সেয়া চাই লয় আজিও ঘৃণা উপজিব। কিন্তু মোৰ লগত এতিয়াও লাখ লাখ সংখ্যক ভগত আছে, এজনো উভতি যোৱা নাই, কাৰণ তেওঁলোকে ভালদৰে বুজি পাইছে। দাসে তেওঁলোকক ভাতৰ দৰে পঢ়াই ৰাখিছিলে, ইয়াত বহাই বহাই, যেনেকৈ আপোনালোকৰ ওপৰত প্ৰয়াস কৰা হৈছে। এতিয়া যি প্ৰসংগ চলি আছে, जो जन मेरी शरण है ताका हूँ मैं दासी, गेल गेल लाग्या फिरूं जब तक धरती आकाशी। ज्यों बच्चा गौ की नजर में यूं साई को संते, भक्तों के पीछे फिरे यू भक्त वत्सल भगवंते। পৰম পূজ্য কবিৰ পৰমেশ্বৰ তেওঁ ভগত বৎসল ভগৱান হয়। এতিয়া এই আত্মাবোৰৰ পৰাই এজন আত্মাৰ মুছলমান ঘৰত জন্ম হৈছিল। তেওঁৰ ৰাবিয়া নাম আছিল তেওঁৰ, ৰাবি। এতিয়া পৰমাত্মা কেনেকুৱা দয়ালু হয়, যেনেকৈ আপোনালোকক বহুবাৰ বেদৰ প্ৰকৰণ দেখুৱাইছো। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ 8 আৰু 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, আৰু এনেকুৱা বহুতো স্থানত। সময় আহিলে মালিকৰ দয়া হ'ব, এই বেদৰ এক ভালদৰে যি অনুবাদ কৰা হ'ব, তেন্তে বেদতো লীলা লিখা আছে। ভগৱানে এনেকুৱা লীলা কৰে, তেওঁ পৰমক্ষৰ ব্ৰহ্ম পুণ্য পৰমাত্মা হয়। তেওঁ ওপৰত থাকে সতলোকত, সচখণ্ডত, আৰু তাৰ পৰা গতি কৰি আহে শৰীৰে, আৰু তেওঁ 3 প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে। 3 প্ৰকাৰৰ শৰীৰেৰে সকলোৰে ধাৰণ পোষণ কৰে, সকলোকে পালে। এটা ৰূপটো পৰমাত্মাৰ সতলোকৰ ভিতৰত স্থিৰ আছে, য'ত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া এডাল নোমৰ গুৰি ইমান ৰশ্মি হ'ব, মনুষ্য সদৃশ হয়। আৰু দ্বিতীয় টাইপৰ শৰীৰ যি মালিকে ধাৰণ কৰে, নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি প্ৰকট হয় কোনো পুখুৰীৰ ওপৰত, পানীত, সেইবাবে তেওঁক নাৰায়ণ বুলি কোৱা হয়। সেয়া নিৰ্ধাৰিত কাৰ্য হয় পৰমাত্মাৰ। কোনো সংস্কাৰযুক্ত হংস আত্মাই তাৰ পৰা তেওঁক উঠাই লৈ যায়, আৰু তাৰ পাছত তেওঁ পৰমাত্মাৰ লালন পালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। তেওঁ কুমাৰী গাইৰ গাখীৰ খায়, বেলেগৰ নাখায়। আৰু এই পৰমাত্মা তাৰ পৰা গতি কৰি আহে, কবিৰ দেৱ হয়, কবিৰ চাহেব হয় তেওঁ। আৰু ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে। এই আধাৰেৰে পৰমাত্মাই स्वयं भी कहते हैं गोता मारूं स्वर्ग में जा बैठूं पाताले, कह कबीर ढूंढता फिरूं अपने हीरे मोती लाले। এয়া নিজে ভগৱানে কয়। আৰু যিসকলে পৰমাত্মাক পাইছে তেওঁলোকেও তেনেদৰেই কয়, যেনেকৈ আদৰণীয় নানক দাস চাহেবজীয়ে পালে। বেই নদীত সচখণ্ডৰ পৰা সতলোকৰ পৰা সৎপুৰুষ আহিলে কবিৰ দেৱজী, আৰু তেওঁ বেই নদীৰ পৰা অন্তৰ্ধান কৰি সচখণ্ডলৈ লৈ গ'ল, পুনৰ এৰি দিলে সতলোকৰ পৰা। তেওঁ আহিয়ে চাকৰি ত্যাগ কৰিলে, এজন নবাবৰ তাত চাকৰি কৰিছিলে। তাৰপিছত পৰমাত্মাক বিচাৰি বাৰাণসী পালেগৈ, আৰু য'ত দেখিছিলে যে ওপৰত সতলোকত পৰমাত্মা এজন জীৱিত পৰমাত্মাৰ ৰূপত আহিছিলে আৰু নানক চাহেবজীক ওপৰলৈ নিছিলে। এতিয়া সেই ৰূপতেই পৰমাত্মা সতলোকৰ ভিতৰত বিৰাজমান, সেই চেহেৰাতেই, আৰু সেই ৰূপতেই শিপিনীৰ কাম কৰি আছে বাৰাণসীত, কাশীত। তাত যেতিয়া গৈ দেখিলে, আৰে সঁচাকৈ তেওঁতো সেইজনেই পৰমাত্মা হয় যিজনে মোক সচখণ্ডলৈ লৈ গৈছিলে, সতলোকত দেখিছিলো। तब कहा था फाई सूरत मलुकी वेश ए ठगवाड़ा ठगी देश खरा सियाणा बहुता बार ये दानक रूप रहा करता रे। এতিয়া আকৌ নানকজীৰ কোনেও নুশুনিলে। সকলো শিপিনী একত্ৰিত হৈ ক'লে, কোন এইটো পাঞ্জাবৰ যি টি কথা কৈ আছে, নিৰুৰ পুত্ৰক ভগৱান বুলি কৈ আছে। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে যিবোৰ লীলা বেদত লিখা আছে, যে সেই পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে আৰু এই পৃথিৱীত প্ৰকট হয় আৰু ভাল আত্মাসকলক গৈ গৈ লগ কৰে। আদৰণীয় মুলুক দাস চাহেবজীক পালে, আদৰণীয় দাদু চাহেবজীক পালে, আদৰণীয় গৰীব দাস চাহেবজীক পালে, আদৰণীয় ঘিচা দাস চাহেবজীক পালে গাঁও কেকৰা জিলা।
মেৰঠ উত্তৰ প্ৰদেশত আদৰণীয় গৰীবদাস সাহেবজীক পালে গাঁও চুৰানি জিলা জজ্জৰৰ हरियाणार। और गरीबदास जी ने कहा था कि सर्वकला सतगुरु साहेब की अरियाए हरियाणे नु তোমালোকে কোৱা ভগৱানক পোৱা নাই, ভগৱান নিৰাকাৰ হয়, আৰু মই কৈছো হৰি আহিছে হাৰিয়ানালৈ। গৰীবদাস সাহেবজীয়ে কৈছিলে যে হৰিয়াই হাৰিয়ানে নো, পৰমাত্মা ইয়ালৈ আহিছিলে আমাৰ ওচৰলৈ। তেতিয়ালৈকে হাৰিয়ানা হোৱাই নাছিলে, জইণ্ট পঞ্জাৱ আছিল। আৰু শব্দ কৈ গৈছে হাৰিয়াই হাৰিয়ানে নো, পৰমাত্মাৰ বচনত এই বেলেগ ক্ষেত্ৰ হাৰিয়ানা হৈ গ'ল। তেনেহ'লে আমি এই বাণীক আজি কেনেকৈ স্পষ্ট কৰিম যে হাৰিয়াই হাৰিয়ানে নো? তেন্তে এই হাৰিয়ানা ক্ষেত্ৰ বনাই দিলে মালিকে, হ'বলগীয়াই আছিল। कहते हैं 7 वचन पलटे नीचे पलट जा ब्रह्मांड। এতিয়া যি প্ৰসংগ চলি আছে তালৈ আহোঁ। এই আধাৰতে পৰমাত্মাই সেই ছোৱালীজনীক পালে ৰাবিয়াক। 12-13 বছৰৰ ছোৱালী আছিল, পথাৰৰ পৰা ঘাঁহ লৈ আহি আছিলে। পৰমাত্মাই তাতেই কুঁৱা এটাত বহি পৰিলে, ছোৱালীজনীও বহি গ'ল, কাৰণ আগৰ আত্মা যি হয়। कहते हैं साधु दर्शन राम का और मुख पे बसे सुहाग, दर्श उन्हीं को होते हैं जिनके पूर्ण भाग। कबीरा साधु दर्शन का साहिब आवे याद, वो है समय लेखे में बाकी का समय बर्बाद। এতিয়া আত্মা সাধু সন্তক দেখি আনন্দিত হয় যে ভগৱান এনে সন্তৰ ৰূপতে আহে। সেই ছোৱালীজনী বহি গ'ল, পৰমাত্মাৰ ফালে চাই একেবাৰে আসক্ত, এনেকুৱা হৈ গ'ল, আকৰ্ষিত হৈ গ'ল যে কোনো মহাত্মা হয় এওঁ। তেতিয়া তেওঁক প্ৰশ্ন কৰিলে যে আপুনি কোন হয়, ক'ৰ পৰা আহিছে? তেতিয়া পৰমাত্মাই ক'লে যে মই আল্লাহু আকবৰ হওঁ। এতিয়া ছোৱালীজনীয়ে ভাবিলে আল্লাহু আকবৰ হয়, আপুনি সঁচাকৈ হয় পুত্ৰী, মই নিজেই খুদা হওঁ। তাই ক'বলৈ ধৰিলে যে আপুনি কিহৰ বাবে আহিছে? মই তোমাৰ বাবে আহিছোঁ পুত্ৰী। তুমি সাধনা ভুল কৰি আছা, তুমি সৎ সাধনা কৰা। তুমি যি মুছলমান ধৰ্মৰ ভিতৰৰ সাধনা কৰা, এই সাধনা পাপৰ। মাংস খোৱা, তুমি ঈদ বকৰীদ পালন কৰা, এই সাধনাবোৰ ভাল নহয় তোমাৰ। তাই ক'লে যে মই নামাজ পঢ়ো সদায়। নামাজটো ভাল কথা হয়, সেয়াতো প্ৰাৰ্থনা হয় ভগৱানৰ, কিন্তু কৰা কাৰ? এতিয়া কাৰোবাৰ এপ্লিকেশ্যন লিখি ওলাই গ'লা আৰু নাম তেওঁৰ লিখা নাই যে কাক দিব লাগে, কোনো ভিচিক দিব লাগে, কোনো কমিশ্যনাৰক দিব লাগে, কাৰোৰে নাম লিখা নাই, হুকা ৰাখিলা। আল্লাহ কোৱা, চাহেব কোৱা, তেন্তে কোনে শুনিব তোমাৰ এপ্লিকেশ্যন? এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সৎ চাহেব। কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰতো ৰাখিছিলোঁ। যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ। কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো
যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ খৰচ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া এমাহ-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন গুৰুদেৱৰ সৎসংগ আহিল। চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয়, 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে সেই নম্বৰত যোগাযোগ কৰি, ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।